মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ সন্মুখেৰে যদি আপুনি যায় তেনেহলে বিৰি বিৰি গুণ পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ সন্মুখেৰে যদি কোনো লোক যায় তেনেহলে বিৰিৰ গোন্ধত সেই স্থানৰ পৰা আঁতৰি আহিব লাগিব। এনেকুৱা ধৰণৰ বক্তব্য দাঙি ধৰিছে এগৰাকী ৰাজনৈতিক নেতাই। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ কোনে বনাইছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘাঁহনিডৰা কোনে কেনেদৰে সেই ঘাঁহনিডৰা আগবঢ়াৰ ক্ষেত্ৰত, ঘাঁহনিডৰা বাঢ়ি অহাৰ ক্ষেত্ৰত, ঘাঁহনিডৰা এনেদৰে জীপাল হৈ যোৱাৰ ক্ষেত্ৰত কোনে কাম কৰি আছে, সেইবোৰ প্ৰশ্নও লাহে লাহে উত্থাপন হৈছে। কিন্তু সঁচাকৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ সন্মুখেদি গ'লে বিৰি বিৰি গোন্ধ ওলোৱা, বান্দৰ বিৰি গোন্ধ ওলোৱা এনেধৰণৰ বক্তব্য কোনে দাঙি ধৰিছে আৰু এই বক্তব্যক লৈ কিয় ৰাজনীতি এতিয়া গৰম হৈছে সেয়াও আমি আপোনালোকক জনাব বিচাৰিম। আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ সন্মুখেৰে গ'লে বিৰি বিৰি গোন্ধ ওলায় বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। উল্লেখ যে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় বদৰুদ্দিন আজমলৰ বন্ধু বুলি কৈ মৌলানা বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা নলে গলে লগা বন্ধু বুলি কৈ মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখেৰে গ'লে বিৰি বিৰি গোন্ধ পোৱাৰ কথা উল্লেখ কৰিছে ৰকিবুল হুছেইনে। প্ৰকাৰান্তৰে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসভৱনত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসভৱন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মিয়াই যে নিৰ্মাণ কৰিছিল সেই কথা প্ৰকাৰান্তৰে ক'বলৈ গৈছে ৰকিবুল হুছেইনে। আৰু ৰকিবুল হুছেইনৰ এই বক্তব্যই ইতিমধ্যে জোকাৰণিৰ সৃষ্টি কৰিছে এইবাবেই যে যিগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য বিভিন্ন সময়ত সাম্প্ৰদায়িক বুলি একাংশই মন্তব্য কৰিছে, মিয়াক লৈ হিমন্ত বিশ্ব শৰ্মাৰ স্থিতিক লৈ বহুতেই সন্দেহ কৰে, সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাক ৰকিবুল হুছেইনে এনেদৰে তুলা ধুনা দিয়াক লৈ এটা সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। কি কৈছিল ৰকিবুল হুছেইনে? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু মৌলানা বদৰুদ্দিন আজমল ভাৰতবৰ্ষ নহয় পৃথিৱীৰ ভিতৰত একক সংখ্যক ভোটত হাৰিছে। তেওঁ ঘৰৰ ঘাঁহখিনি কোনে ৰুইছে, মই আজি তথ্য সহকাৰে উজনি অসমত কৈছোঁ। তেওঁ ঘৰকেইটা কোনে বনাইছে, তেওঁ দেখাত এটা নেদেখাত এটা, মই নাম সত্য কৈ দিম কোনে বনাইছে তেওঁৰ ঘৰ। আৰু এটা কথা কৈছোঁ, তেওঁৰ আপোনাৰ এটা ঘৰ আছে এতিয়াও সিফালে গ'লে বিৰি বিৰি গোন্ধাই, মই কৈ আছোঁ, বাকীখিনি আপোনালোকক পিছত ক'ম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু মৌলানা বদৰুদ্দিন আজমল ভাৰতবৰ্ষ নহয় পৃথিৱীৰ ভিতৰত একক সংখ্যক ভোটত হাৰিছে। সেইটো আজি টোপনি নাইকিয়া হৈছে। এইকেইটা দিনত মই চেলেঞ্জ কৰিছোঁ যে 3বাৰকৈ লগ পাইছে, মেমৰ নাম দিবলৈ মুখ্যমন্ত্ৰীক লগ নাপায় আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক 3বাৰ লগ পাইছে। তেওঁ CCTVত দেখাওক যে তেওঁৰ তাত কেইটাত সোমাইছে কেইটাত ওলাইছে। স্মাৰক পত্ৰ দিবলৈ 1 মিনিটহে লাগিছে। কি কথা পাতিছে তেওঁ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত, কি কথা পাতিছে? তেওঁতো বিভিন্ন ধৰণে কথা বতৰা কৈ আছে। তেওঁ ঘৰৰ ঘাঁহখিনি কোনে ৰুইছে, মই আজি তথ্য সহকাৰে উজনি অসমত কৈছোঁ। তেওঁ ঘৰকেইটা কোনে বনাইছে, তেওঁ দেখাত এটা নেদেখাত এটা, মই নাম সত্য কৈ দিম কোনে বনাইছে তেওঁৰ ঘৰ। আৰু এটা কথা কৈছোঁ, তেওঁৰ আপোনাৰ এটা ঘৰ আছে এতিয়াও সিফালে গ'লে বিৰি বিৰি গোন্ধাই, মই কৈ আছোঁ, বাকীখিনি আপোনালোকক পিছত ক'ম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু মৌলানা বদৰুদ্দিন আজমল ভাৰতবৰ্ষ নহয় পৃথিৱীৰ ভিতৰত একক সংখ্যক ভোটত হাৰিছে। তেওঁ ঘৰৰ ঘাঁহখিনি কোনে ৰুইছে, মই আজি তথ্য সহকাৰে উজনি অসমত কৈছোঁ। তেওঁ ঘৰকেইটা কোনে বনাইছে, তেওঁ দেখাত এটা নেদেখাত এটা, মই নাম সত্য কৈ দিম কোনে বনাইছে তেওঁৰ ঘৰ। আৰু এটা কথা কৈছোঁ, তেওঁৰ আপোনাৰ এটা ঘৰ আছে এতিয়াও সিফালে গ'লে বিৰি বিৰি গোন্ধাই, মই কৈ আছোঁ, বাকীখিনি আপোনালোকক পিছত ক'ম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু মৌলানা বদৰুদ্দিন আজমল ভাৰতবৰ্ষ নহয় পৃথিৱীৰ ভিতৰত একক সংখ্যক ভোটত হাৰিছে। সেইটো আজি টোপনি নাইকিয়া হৈছে। এইকেইটা দিনত মই চেলেঞ্জ কৰিছোঁ যে 3বাৰকৈ লগ পাইছে, মেমৰ নাম দিবলৈ মুখ্যমন্ত্ৰীক লগ নাপায় আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক 3বাৰ লগ পাইছে। তেওঁ CCTVত দেখাওক যে তেওঁৰ তাত কেইটাত সোমাইছে কেইটাত ওলাইছে। স্মাৰক পত্ৰ দিবলৈ 1 মিনিটহে লাগিছে। কি কথা পাতিছে তেওঁ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত, কি কথা পাতিছে? তেওঁতো বিভিন্ন ধৰণে কথা বতৰা কৈ আছে। তেওঁ ঘৰৰ ঘাঁহখিনি কোনে ৰুইছে, মই আজি তথ্য সহকাৰে উজনি অসমত কৈছোঁ। তেওঁ ঘৰকেইটা কোনে বনাইছে, তেওঁ দেখাত এটা নেদেখাত এটা, মই নাম সত্য কৈ দিম কোনে বনাইছে তেওঁৰ ঘৰ। আৰু এটা কথা কৈছোঁ, তেওঁৰ আপোনাৰ এটা ঘৰ আছে এতিয়াও সিফালে গ'লে বিৰি বিৰি গোন্ধাই, মই কৈ আছোঁ, বাকীখিনি আপোনালোকক পিছত ক'ম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক।